জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। ছিংগাপুৰত কিদৰে হত্যা কৰা হৈছিল হিয়াৰ আমঠু জুবিন গাৰ্গক, দোষীয়ে কি শাস্তি পাব, তাক লৈ এতিয়া সমগ্ৰ ৰাজ্যবাসীয়ে প্ৰশ্ন কৰিছে। এক ডাঙৰ খবৰ জনাইছোঁ, কালি দিনৰ 11 বজাত দাখিল কৰা হৈছে হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিশেষ চাৰ্জশ্বীট আৰু 12,000 পৃষ্ঠাজোৰা চাৰ্জশ্বীটত আছে জুবিন হত্যাকাণ্ডৰ সম্পূৰ্ণ বিৱৰণ আৰু কিদৰে জুবিন গাৰ্গক হত্যাৰ ব্লুপ্ৰিণ্ট ৰচিছিল হত্যাকাৰীয়ে। ছিংগাপুৰত হত্যা কৰা হৈছিল আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক, অতি পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল জুবিন গাৰ্গক আৰু জুবিনৰ হত্যাকাণ্ডক লৈ 4 অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ গোচৰ SITয়ে দাখিল কৰিলে। 12,000 পৃষ্ঠাজোৰা এখন বিশেষ চাৰ্জশ্বীট আৰু চাৰ্জশ্বীটত উল্লেখ কৰা হৈছিল জুবিন গাৰ্গক হত্যাৰ কথা। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ আৰু অমৃত প্ৰভাৰ বিৰুদ্ধে হত্যাৰ গোচৰ আৰোপ কৰা হৈছে আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই ৰচিছিল জুবিন গাৰ্গৰ হত্যাৰ ষড়যন্ত্ৰ। আৰু কোনে ৰচিছিল হত্যাৰ ষড়যন্ত্ৰ সেয়া ইতিমধ্যে প্ৰকাশ পাইছে। মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই, জুবিন গাৰ্গৰ আপোন মানুহ, জুবিন গাৰ্গৰ প্ৰিয় মানুহ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই ৰচিছিল জুবিন গাৰ্গৰ হত্যাৰ ষড়যন্ত্ৰ আৰু BNSৰ 103 ধাৰাত হত্যাৰ গোচৰ ৰুজু হৈছে সিদ্ধাৰ্থৰ বিৰুদ্ধে। সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে 3(6), 3(7), 3(8) ধাৰা আৰোপ কৰা হৈছে আৰু কমন নলেজ ইণ্টেনশ্যন কৰ্পৰেশ্যন লগতে 61(2) ধাৰা ৰুজু কৰা হৈছে। এক ডাঙৰ খবৰ জনাইছোঁ, 61(2) ধাৰা ৰুজু যি হৈছে ক্ৰিমিনেল কনস্পিৰেচি আৰু সিদ্ধাৰ্থক সহায় কৰিছিল শ্যামকানু মহন্তই আৰু BNSৰ 103 ধাৰাত হত্যাৰ গোচৰ আৰু শ্যামকানু মহন্তৰ বিৰুদ্ধে 3(6)/3, 7/3(8) ধাৰা আৰু কিদৰে জুবিন গাৰ্গক হত্যা কৰা হৈছিল জনাইছোঁ। ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ। বাবৰি মছজিদ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হুমায়ুন কবিৰক হত্যাৰ ভাবুকি। এক ডাঙৰ খবৰ জনাইছোঁ, সমগ্ৰ দেশবাসীক ফোনযোগে হত্যাৰ ভাবুকি বিধায়ক হুমায়ুন কবিৰক আৰু দেশৰ ভিন্ন স্থানৰ পৰা হুমায়ুন কবিৰলৈ আহিছে ভাবুকি পৰা ফোন আৰু নিৰাপত্তা বিচাৰি এইবাৰ কলকাতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বিধায়কগৰাকী। এক ডাঙৰ খবৰ জনাইছোঁ, 6 ডিচেম্বৰত স্থাপন কৰা হৈছিল বাবৰি মছজিদৰ বিশেষ আধাৰশিলা আৰু পশ্চিমবংগৰ মুৰ্ছিদাবাদত নিৰ্মাণ কৰা হ'ব বাবৰি মছজিদ আৰু বাবৰি মছজিদ নিৰ্মাণৰ বাবে আহিছে বাকচে কোটি টকা আৰু কোটি মুছলমানে দিছে টকা আৰু বাবৰি মছজিদ নিৰ্মাণৰ বাবে কোনো অজ্ঞাত ব্যক্তিয়ে দিছিল 80 লাখ টকা আৰু এই পৰ্যন্ত বাবৰি মছজিদ নিৰ্মাণৰ বাবে আহিছে 3 কোটিৰ অনুদান আৰু বাবৰি মছজিদ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হুমায়ুন কবিৰক হত্যাৰ ভাবুকি দিয়া হৈছে। এক ডাঙৰ খবৰ জনাইছোঁ, ফোনযোগে হত্যাৰ ভাবুকি বিধায়ক হুমায়ুন কবিৰক আৰু দেশৰ ভিন্ন স্থানৰ পৰা আহিছে হুমায়ুন কবিৰলৈ ভাবুকি ভৰা ফোন আৰু নিৰাপত্তা বিচাৰি এইবাৰ কলকাতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বিধায়কগৰাকী জনাইছোঁ। ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ। দোষীসকলক কঠোৰ শাস্তি দিয়ক। এইবাৰ জুবিন ক্ষেত্ৰত আৱেগিক জুবিন গাৰ্গৰ মৰমৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। এক খবৰ জনাইছোঁ ৰাজ্যবাসীক। জুবিন ঘটনাৰ চাৰ্জশ্বীট দাখিলৰ পাছত প্ৰথমটো প্ৰতিক্ৰিয়া গৰিমা শইকীয়া গাৰ্গৰ। দোষীসকলক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰু জুবিন ক্ষেত্ৰত উপস্থিত হৈ আৱেগিক হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ আৰু কি উদ্দেশ্যই হত্যা কৰা হ'ল হিয়াৰ আমঠু জুবিন গাৰ্গক। SITৰ তদন্তত সন্তুষ্ট হৈছে গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন ঘটনাৰ চাৰ্জশ্বীট দাখিলৰ পাছতেই প্ৰথমটো প্ৰতিক্ৰিয়া গৰিমা শইকীয়া গাৰ্গৰ। কৈছে যে দোষীসকলক কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে, এক প্ৰকাৰ দাবী জনাইছে গৰিমা শইকীয়া গাৰ্গে আৰু জুবিন ক্ষেত্ৰত উপস্থিত হৈ আৱেগিক হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ আৰু কি উদ্দেশ্যে হত্যা কৰা হ'ল আমাৰ জুবিন গাৰ্গক, তাক লৈ প্ৰশ্ন কৰিছে গৰিমা শইকীয়া গাৰ্গে আৰু SITৰ তদন্তত সন্তুষ্ট গৰিমা শইকীয়া গাৰ্গ জনাইছোঁ। আৰু এটি ব্ৰেকিং নিউজ। জুবিন কাণ্ডৰ দোষীৰ বিপদ নিশ্চিত, কোনো কাৰণতে ৰেহাই নাপায় দোষীয়ে। এক ডাঙৰ খবৰ জনাইছোঁ, জুবিন গাৰ্গ কাণ্ডৰ দোষীৰ বিপদ নিশ্চিত। জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীটত অভিযুক্তসকলৰ বিৰুদ্ধে ভয়ংকৰ তথ্য। চাৰ্জশ্বীটত জুবিন হত্যাৰ বহুকেইটা তথ্য দাখিল কৰা হৈছে। 7 অভিযুক্তক মূল অভিযুক্ত হিচাপে ধৰা হৈছে এই চাৰ্জশ্বীটত আৰু সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, অমৃত প্ৰভা মহন্ত, শেখৰজ্যোতি গোস্বামীৰ হ'ব পাৰে যাৱজ্জীৱন কাৰাদণ্ড বা আজীৱন বা মৃত্যুদণ্ড আৰু সিদ্ধাৰ্থ শৰ্মা শুনি ল'ব কোন কেইজন মূল অভিযুক্ত
সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, অমৃত প্ৰভা মহন্ত, শেখৰজ্যোতি গোস্বামী হৈছে মূল অভিযুক্ত আৰু এওঁলোকৰ যাৱজ্জীৱন কাৰাদণ্ড বা মৃত্যুদণ্ড হ'ব পাৰে। আৰু অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে BNSৰ 103 ধাৰা আৰোপ কৰা হৈছে। অভিযুক্ত শ্যামকানু মহন্তৰ বিৰুদ্ধে BNSৰ 103 ধাৰা আৰোপ কৰা হৈছে। লগতে অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে BNSৰ 103 ধাৰা আৰোপ কৰা হৈছে আৰু অভিযুক্ত সন্দীপন গাৰ্গৰ বিৰুদ্ধে BNSৰ 105 ধাৰা আৰোপ কৰা হৈছে। আৰু কোনকেইটা ধাৰাত কি শাস্তি আছে আমি সেয়াও জনাই যাম। অভিযুক্ত অমৃত প্ৰভা BNSৰ 103 ধাৰা আৰোপ কৰা হৈছে আৰু PSO পৰেশ বৈশ্য, নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে CBT প্ৰয়োগ আৰু বিত্তীয় খেলিমেলি আৰু বিশ্বাস ভংগৰ অভিযোগত প্ৰবঞ্চনাৰ ধাৰা আৰোপ কৰা হৈছে। আৰু 250জনক সাক্ষী হিচাপে ধৰা হৈছে সমগ্ৰ গোচৰটোত আৰু সকলো নথি মিলাই 12,000তকৈও অধিক পৃষ্ঠা আছে এই চাৰ্জশ্বিটত। আৰু SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই সংবাদমেলত সদৰি কৰিছে এই তথ্য।